মোৰ নাম ত্ৰিনা বৰুৱা এছিষ্টেণ্ট টিচাৰ কৰঙা গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুল কৰঙা যোৰহাট আসাম তোমালোকে দেখিছাই পেপাৰখনৰ ওপৰত লিখা আছে এ লেটাৰ টু গড ক্লাছ 10ৰ তোমালোকৰ এই ফাৰ্ষ্ট চেপ্টাৰটোৰ ইয়াৰ আগৰ ভিডিঅ' এটাত বুজাই দিয়া হৈছে পেৰাগ্ৰাফ কেইটা তাত টু বি কণ্টিনিউড লিখা আছে তাৰ পিছৰখিনিৰ পৰা মই শেষৰ অংশখিনি এই ভিডিঅ'টোৰ যোগেদি তোমালোকক বুজাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আহা আমি সেই পেৰাগ্ৰাফ কেইটা আৰম্ভ কৰোঁ The following Sunday, Lenshaw came a bit earlier than usual to ask if there was a letter for him. It was the postman himself who handed the letter to him while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. এই পেৰাগ্ৰাফটো তোমালোকে চোৱা কিছুমান শব্দ অকণমান বোল্ড লেটাৰত লিখা আছে হাইলাইট কৰি থোৱা আছে যেনে এক্সপিৰিয়েঞ্চিং কণ্টেণ্টমেণ্ট পাৰফৰ্ম এই শব্দকেইটা যদি মই ভাবিলোঁ যে মিনিংছকেইটা দি দিয়া হয় ৱৰ্ড মিনিংছৰ ৰূপত তোমালোকৰ অলপ শব্দ অৰ্থৰ দিয়াৰ দৰে তোমালোকৰ সুবিধা হ'ব বুলি ইয়াত চোৱা এক্সপিৰিয়েঞ্চিং মানে কি লিখা আছে টু ফিল মানে অনুভৱ কৰিব পৰা কণ্টেণ্টমেণ্ট আ ফিলিং অফ ছেটিছফেকশ্যন তুমি কিবা ভাল কাম এটা কৰিলা তোমাৰ মনত ভাল লাগি আছে মনটো ভাল লাগি আছে সেই ভাৱটোক প্ৰকাশ কৰিবলৈকে কণ্টেণ্টমেণ্ট শব্দটো ব্যৱহাৰ কৰা হৈছে পাৰফৰ্ম টু ডু আ পিচ অফ ৱৰ্ক যিকোনো কাম এটাৰ কথা বুজাইছে যিটো তুমি কৰি গ'লা অলৰেডি সেইটোক আমি পাৰফৰ্ম বুলি ক'ব পাৰোঁ এতিয়া চোৱা এই পেৰাগ্ৰাফটো মই ৰিডিং কৰা তোমালোকক হৈ গ'ল তোমালোকক দেখুৱালোঁ ৰিডিং কৰি পেলাই এতিয়া আমি অলপ বুজিবলৈ চেষ্টা কৰোঁ পাছৰ দেওবাৰটোত লেন্সৱে পোষ্ট অফিচলৈ অলপ সোনকালে আহিল আনবাৰতকৈ আৰু আহি সুধিলে যে তেওঁৰ কাৰণে চিঠি আহিছে নেকি দ্য পোষ্টমেন ৰিপ্লাইড ইন দ্য পজিটিভ এণ্ড হেণ্ডেড দ্য লেটাৰ টু হিম পোষ্টমেনজনে লেটাৰ এখন লেন্সক দিলে এই গোটেই দৃশ্যটো পোষ্টমাষ্টাৰজনে তেখেতৰ অফিচৰ পৰা চাই আছিল মানে এই লেন্সৱে অফিচলৈ আহিল অহাৰ পিছত পোষ্টমেনজনক সুধিলে তেখেতৰ নামত কিবা চিঠি আহিছে নেকি পোষ্টমেনজনে লেন্সক চিঠিখন দিলে আৰু দিয়াৰ পৰা লেন্সৱে চিঠিখন ল'লে সেই লোৱাৰ এই গোটেই কথাখিনি পোষ্টমাষ্টাৰজনে নিজৰ অফিচৰ পৰা চাই আছিল দ্য পোষ্টমাষ্টাৰ ৱাজ ফিলিং ভেৰি ছেটিছফাইড বিকজ হি হেড ডান আ গুড ডিড আৰু এই গুড ডিড বুলি যে কৈছে তেখেতে কি ভাল কামটো কৰিছিল তেওঁ এটা ভাল কাম কৰিছিল তেখেতে লেন্সক সহায় কৰিছিল আৰু এই কামটো তেওঁ নিজে জানে চিঠিখনটো ভগৱানৰ পৰা ভগৱানে উত্তৰ দি পঠিওৱা নাছিল পোষ্টমাষ্টাৰজনে নিজেই চিঠিখন লিখি লেন্সক আনচাৰ দিছিল লগতে সহায়ো কৰিছিল পইচা দি সেই কথাটো লেন্সৱে যেতিয়া চিঠিখন ল'লে তেতিয়া পোষ্টমাষ্টাৰজনে নিজেই বৰ ভাল অনুভৱ কৰিছিল তেওঁ জানিছিল যে তেওঁ এটা ভাল কাম কৰিছিল আৰু লেন্সৱে যেতিয়া এতিয়া চিঠিখন খুলিব তেওঁ হয়তো মনত খুব ফূৰ্তি পাব এই পেৰাগ্ৰাফটো হৈ গ'ল এতিয়া আমি আহোঁ নেক্সট পেৰাগ্ৰাফটোলৈ Lenshaw showed not the slightest surprise on seeing the money. Such was his confidence. But he became angry when he counted the money. God could not have made a mistake, nor could he have denied Lenshaw what he had requested. এই পেৰাগ্ৰাফটোত চোৱা স্লাইটেষ্ট আৰু ডিনাইড এই শব্দ দুটা হাইলাইট কৰি থোৱা আছে আৰু ইয়াৰ অৰ্থটো হৈছে স্লাইটেষ্ট মানে নট ইম্পৰ্টেণ্ট অৰ ছিৰিয়াছ মানে কোনো গুৰুত্বপূৰ্ণ কথা নহয় মানে সেই বুলিয়ে ধৰিলে ধৰা লেন্সৱে আৰু ইয়াত আছে ডিনাইড টু ষ্টেট ডেট ছামথিং ইজ নট ট্ৰু তাৰমানে ডিনাইড মানে মানা কৰা ইন দ্য আদাৰ চেন্স আমি ক'ব পাৰোঁ ৰিফিউজ মানে কিবা এটা দিবলৈ মানা কৰিলে ধৰা এই পেৰাগ্ৰাফটোত আমি এতিয়া অকণমান বুজিবলৈ চেষ্টা কৰোঁ যেতিয়া লেন্সৱে পইচাখিনি পালে তেওঁ অলপো আচৰিত হোৱা নাছিল হি ৱাজ ভেৰি কনফিডেণ্ট ডেট গড উইল চিয়'ৰলি হেল্প হিম কিন্তু হঠাৎ তেওঁৰ খং উঠিল যেতিয়া তেওঁ পইচা
খিনি গন্তি কৰিবলৈ ধৰিলে কাৰণ ভগৱানে কেতিয়াও ভুল কৰিব নোৱাৰে আৰু তেখেতে লেন্সক কেতিয়াও তেওঁ যি বিচাৰিছে সেইটো নিদিয়াকৈ থাকিব নোৱাৰে তাৰ মানে হয়তো এনেকুৱা হ'ল তোমাক চোৱা ইয়াত ফটোখন দিয়া আছে লেন্স বিকেম ভেৰি এংগ্ৰি তেওঁ যথেষ্ট খং উঠিছিল ইয়াত ফটোখনত তোমালোকে চোৱা লেন্সৰ কেনেকৈ মানে চেলাউৰি কোচ খাই গৈছিল আৰু তেখেতক কি কৈছে তেখেতে ভাবিছিল মানে হয়তো পইচা তাত এনভেলপটোত লেন্সই বিচাৰিছিলে 100 পেছ'ছ আৰু 100 পেছ'ছ হয়তো নাছিল সেইকাৰণে হয়তো তেওঁৰ খং উঠিছিল এইটো আমি লাষ্ট পেৰাগ্ৰাফত গম পাম আমি লাষ্ট পেৰাগ্ৰাফটোলৈ আহোঁ এতিয়া Immediately, Lenso went up to the window to ask for paper and ink. On the public writing table, he started to write with much wrinkling of his brow, caused by the effort he had to make to express his ideas. এই ফটোখনত চোৱা তোমালোকক দিছিলে ৰিংকলিং অফ দ্য বাও মই এইটোৱে দেখুৱাই দিব বিচাৰিছোঁ এই ফটোখনত চোৱা ৰিংকলিং অফ দ্য বাও তেওঁ মানে চেলাউৰি কপালত কোচ পৰি গৈছিল ইমান খং উঠিছিল তেওঁ এক্সপ্ৰেশ্যনটো তুমি দেখুৱা ধৰিব পাৰিছা দ্য ইমেজ ইজ ডেট অফ এন এংগ্ৰি মেন When he finished, he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist. The moment the letter fell into the mailbox, the postmaster went to open it. It said, God, of the money that I asked for, only 70 pesos reached me. Send me the rest since I need it very much. But don't send it to me through the mail because the post office employees are a bunch of crooks. Lencho. ইয়াত চোৱা কেইবাটাও ৱৰ্ডতে হাইলাইট কৰি থোৱা আছে যেনে ৰিংকলিং ব্ৰাউ লিকড এফিক্সড ব্ল' ফিষ্ট বাঞ্চ অফ ক্ৰুকছ তোমালোকে পঢ়োঁতে কিতাপখনৰ যেতিয়া তোমালোকে চেপ্টাৰ এটা পঢ়া ডিক্সনেৰী এখন লগত লৈ ল'বা নুবুজা শব্দকেইটাও আণ্ডাৰলাইন কৰি ল'বা যিহেতু মইতো তোমালোকক বুজাইছোঁ মই ইয়াত দেখুৱাই দিছোঁ ৱৰ্ড মিনিংকেইটা তোমালোকে এবাৰ চাই লোৱা এইটো হেবিট কৰি ল'বা যাতে ডিক্সনেৰী এখন লগত থাকেই পঢ়োঁতে ৰিংকলিং টু ফৰ্ম স্মল লাইনছ এণ্ড ফল্ডছ ইন ছামথিং তাৰমানে খঙত যে তেওঁ কপালখন কোচ খাই গৈছিলে আমি ইমেজটো দেখুৱালোঁ তোমালোকক সেই তেখেতৰ লেন্সৰ খং উঠিছিল নেক্সট আমি আহোঁ ব্ৰাউ মানে ফৰহেড কপালৰ কথা কৈছে লিকড ইয়াত আছে চোৱা লিক টু মুভ ইউৰ টাং এক্ৰছ ছামথিং তাৰমানে লেন্সই কি কৰিছিল লেন্সই মানে তোমাৰ টিকেটটো মুখৰ ভিতৰত নি জিভাৰে তিয়াই পেলাই এনভেলপটোত লগাই দিছিল তাৰমানে যোনটো আমি পেৰাগ্ৰাফ বুজাম তোমালোকে তেতিয়া গম পাবা এই পেৰাগ্ৰাফটো এক্সপ্লেইন কৰোঁতে তাৰপিছত এফিক্স টু ষ্টিক অৰ জইন ছামথিং কিবা এটা মানে আঠা লগোৱা দি লগাই দিয়া ব্ল' এ হাৰ্ড হিট ফ্ৰম ছামবডিজ হেণ্ড এইটো ব্ল' এ হাৰ্ড হিট ফ্ৰম ছামবডিজ হেণ্ড মানে কিবা এটা জোৰেৰে ঢকিয়াই দিয়া ফিষ্ট ইয়াত আছে চোৱা এইটো ফিষ্ট এ হেণ্ড উইথ দ্য ফিংগাৰ্ছ ক্ল'জ টুগেডাৰ টাইটলি মানে তুমি হাতখন যেনে মুঠি এটা হাতৰ মুঠিটো বন্ধ কৰি পেলাই যদি তুমি জোৰে কিবা বস্তু এটা ঢকিয়াই দিয়া সেইটো হাতৰ মুঠিটো ফিষ্ট বাঞ্চ অফ ক্ৰুকছ এইটো এটা তোমালোকৰ ফ্ৰেজ হ'ব বাঞ্চ অফ ক্ৰুকছ এ গ্ৰুপ অফ পিপল হু আৰ ডিজনেষ্ট মানে তোমালোকে চিটাৰ্ছ ঠগ সেই তেনেকুৱা ধৰণৰ মানুহ বুলি ইয়াত কোৱা হৈছে বাঞ্চ অফ ক্ৰুকছ বুলি পোষ্ট অফিচৰ মানুহখিনিক যিটো আমি এতিয়া চেপ্টাৰটো পঢ়িম তোমালোকে বুজি পাবা পেৰাগ্ৰাফটো হেৰি কৰোঁতে শেষৰ পেৰাগ্ৰাফটোত এতিয়া শুনিবা এক্সপ্লেনেশ্যনটো লেন্সো লগালগ পোষ্ট অফিচৰ খিৰিকীত গৈ পেপাৰ আৰু চিয়াঁহী বিচাৰিলে হি ষ্টাৰ্টেড টু ৰাইট ওৱান মোৰ লেটাৰ অন দ্য পাব্লিক ৰাইটিং টেবল লেন্সৰ বহুত খং উঠিছিল আৰু তেওঁৰ কপালত খঙত কোচ খাই গৈছিল হি ৱেণ্ট টু দ্য উইণ্ড' টু বাই এ ষ্টাম্প তেওঁ ষ্টাম্পটো খামটোৰ ওপৰত হাতেৰে ঢকিয়াই ফিক্স কৰি দিলে আফটাৰ ডেট লেন্সো পুট দ্য লেটাৰ ইন দ্য মেইল বক্স এণ্ড ৱেণ্ট আৱে তেওঁ গুচি গ'ল মেইল বক্সত লেটাৰখন দি পেলাই লেন্সোৱে ড্ৰপ কৰিলে আৰু গুচি গ'ল লেন্সো যোৱাৰ পাছত পোষ্ট মাষ্টাৰজনে চিঠিখন মেইল বক্সৰ পৰা উঠাই লৈ খুলি চালে
The letter was addressed to God. কিনো লিখিছে পোষ্টমাষ্টাৰজনে লেঞ্চয়ে চিঠিখন খুলি চালে আৰু একেদৰে লেঞ্চয়ে কাক এড্ৰেছ কৰিছিলে ভগৱানক and said that he got only 70 pesos out of the 100 pesos. Like লেঞ্চয়ে ভগৱানক কমপ্লেইন কৰি লিখিছিলে যে মই 100 pesos বিচাৰিছোঁ আপুনি মোক 70 pesos দিলে 70 pesos পালে. He asked God to send the rest 30 pesos as he was in great need of money. ভগৱানক আকৌ পইচাখিনি বিচাৰিলে যি ৰিমেইনিং এমাউণ্ট 30 pesos যে মোৰ এতিয়া বহুত পইচা দৰকাৰ হৈছিলে খেতি নষ্ট হৈ যোৱাৰ কাৰণে. কিন্তু চিঠিখনত এটা কথা লিখা আছিল যে পইচাখিনি যাতে ভগৱানে চিঠিৰ যোগেদি নপঠায় কাৰণ পোষ্ট অফিচৰ মানুহবোৰে তেওঁৰ পইচাখিনি লৈছে বুলি তেওঁৰ সন্দেহ হৈছে. তেওঁলোকক লেঞ্চয়ে ঠগ বুলি উল্লেখ কৰিছে. ইয়াত তোমালোকে যোনটো বাঞ্চ অফ ক্ৰুক্স বুলি পাইছা এই শব্দটো লেঞ্চয়ে মানে ভাবিছিলে যে পোষ্ট অফিচৰ মানুহখিনিয়ে তেখেতৰ পইচাখিনি লৈছে. সেইকাৰণেহে তেওঁ 70 pesos পালে. 100 pesos যে ভগৱানে পঠাইছিল কিন্তু 30 pesos হয়তো পোষ্ট অফিচৰ মানুহখিনিয়ে ৰাখি থৈ দিছিল. ইয়াত চোৱা তোমালোকে লেঞ্চয়ে কিদৰে কথাটো চিন্তা কৰিছে আৰু আচল কথাটো কেনেকুৱা. পোষ্টমাষ্টাৰজন হওক পোষ্টমেন পোষ্টমাষ্টাৰৰ ফ্ৰেণ্ডছ আৰু বাকী এমপ্লয়িজখিনি পোষ্ট অফিচৰ সকলোৱে লেঞ্চক সহায় কৰিব বিচাৰিছিল কাৰণ লেঞ্চৰ কি আছিল লেঞ্চো হেড এন আনডাইং ফেইথ ইন গড and these people did not want to break Lenso's faith in God. তেওঁলোকে সহায় কৰিব বিচাৰিছিলে. ভগৱানেতো আমাক ডাইৰেক্টলি সহায় কৰিবলৈ নাহে. মেছেঞ্জাৰ্ছ অফ গড ভগৱানৰ দূত হিচাপে এই মানুহখিনিয়ে লেঞ্চক সহায় কৰিছিল. কিন্তু আইৰনি অফ দ্য চিটুৱেশ্যন এইটোক আমি আইৰনি বুলি কওঁ কাৰণ কোনোবাই কিবা ভাল এটা কৰিব বিচাৰিছে আৰু সেই মানুহজনে সেইটো দেখি পোৱা নাই. লেঞ্চয়ে কিন্তু কি কৰিলে চিন্তা কৰিছিলে যে এই মানুহখিনি তেওঁ ভগৱানৰ ওপৰত যিটো বিশ্বাস আছে সেই বিশ্বাসটো কিন্তু লেঞ্চয়ে মানুহৰ ওপৰত ৰাখিব পৰা নাছিল. এইটো দুখে লাগিছে কথাটো দেখি পেলাই লাষ্টত তোমালোকৰো হয়তো পোষ্টমাষ্টাৰজনৰ কিমান বেয়া লাগিছে ভাবি চোৱা বা এমপ্লয়িজখিনিৰ যেতিয়া তেওঁলোকে এইটো কথা দেখিছে. কিন্তু লেঞ্চৰ বিশ্বাসটো অকল ভগৱানৰ ওপৰতহে এই লেচনটোত দেখুওৱা হৈছিল. তো মই ভাবিছোঁ তোমালোকে লেচনটো বুজি পাইছা বুলি. ভিডিঅ'টো চাবা বাৰে বাৰে ৰিপিটেডলি চাবা এক্সপ্লেনেশ্যনখিনি আৰু বুজিবলৈ চেষ্টা কৰিবা. মই তোমালোকক অলপ বুজাই দিবলৈ চেষ্টা কৰিলোঁ পিছৰ পাৰ্টটো. আগৰ পাৰ্টটো তোমালোকে আগৰ ভিডিঅ' কিছুমানত পাবা যোনটো পাৰ্ট 1 বুলি আমি ভগাই লৈছিলোঁ. আৰু লগত ডিক্সনেৰীখনো ল'বা ৱৰ্ড মিনিংছখিনি চাই ল'বা হাইলাইট কৰাখিনি আৰু এনেদৰে পঢ়িলে মই ভাবোঁ যে তোমালোকে যিকোনো প্ৰশ্নৰ উত্তৰ ভালকৈ দিব পাৰিবা বা কৰিব পাৰিবা পৰীক্ষাত আহিলে. ডেটছ অল. থেংক ইউ.